বন্ধুসকল ওয়েলকাম ইউটিউব চ্যানেল। বন্ধুসকল বহুত ভাল খবৰ আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো আজি হৈছে 22 সাধাৰণতে এপ্ৰিল তাৰিখ। বন্ধুসকল অহাকালি 23 এপ্ৰিল তাৰিখ অহাকালি অহাৰ কোনো সম্ভাৱনা আছে না নাই? বন্ধুসকল বহুতে প্ৰচাৰ কৰি আছে অহাকালি হঠাৎকৈ আহি যাব পাৰে। আজি ৰাতি মই আপোনালোকক জনাব পাৰিম। সকলোক মই এটাই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকৰ সাধাৰণতে ৰিজাল্টটো আচলতে যেতিয়া কাম কৰিব অফিচিয়েলভাৱে তেতিয়া লগে লগে আপোনালোকক মই মোৰ চেনেলটোৰ পৰা বা মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। সকলোক মই এটাই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে কোনো ধৰণৰ টকা পইচা নালাগে। সকলোক মই এটাই অনুৰোধ জনাই দিম, বন্ধুসকল অহাকালি অহাৰ সম্ভাৱনা আছে। বন্ধুসকল হঠাৎকৈ দিয়া হ'ব। ৰমেশ পেগু ডাঙৰীয়ে ঘোষণা কৰিছে, শিক্ষামন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে হঠাৎকৈ ৰিজাল্টটো আচলতে দিয়া হ'ব। সকলোক মই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাব বন্ধুসকল। আৰু আপোনালোকৰ অহাকালি ৰিজাল্ট দিয়াৰ কোনো সম্ভাৱনা আছে নাই? বন্ধুসকল দি দিব পাৰে। আৰু মেট্ৰিক পৰীক্ষা যেনেকৈ ৰিজাল্টটো হঠাৎকৈ দি দিছে বন্ধুসকল, তেনেকৈ হঠাৎকৈ ৰিজাল্টটো হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো হঠাৎকৈ দিয়া হ'ব। আৰু আপোনালোকে মোৰ চেনেলটোৰ পৰা সকলো গম পাই যাব। আৰু ফেক আপডেট ফেক নিউজ কেতিয়াও নিদিব বন্ধুসকল। আৰু যাতে ল'ৰা ছোৱালী যাতে টেনশ্যন নপৰে, অহাকালি হঠাৎকৈ দি দিব পাৰে 23 সাধাৰণতে এপ্ৰিল তাৰিখ। আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে কেইবাবাৰ মিটিঙতো উল্লেখ কৰিছে। আৰু প্ৰতি বছৰৰ দৰে যদি মুকলি হয় ৰিজাল্ট, তেনেহ'লে অহাকালি মুকলি হৈ যাব বন্ধুসকল। 23 সাধাৰণতে এপ্ৰিল তাৰিখে ৰাতিপুৱা 9 বজাত বা 10 বজাত মুকলি হৈ যাব। কিন্তু ৰিজাল্টটো মুকলি হোৱাৰ আগতে ৰাতি অফিচিয়েলভাৱে কাম কৰিব লাগিব। আৰু ৰিজাল্টটোৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব দিয়া হ'ব বন্ধুসকল। সকলোক মই এটাই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক এটা কৰি দিয়ক, যাতে সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব পাৰে বন্ধুসকল। আৰু এইচএছৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সকলো আপডেট মোৰ চেনেলৰ পৰা দায়িত্ব সহকাৰে দিয়া হ'ব। সকলোক মই এটাই অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে কোনো ধৰণৰ টকা পইচা নালাগে। অসম চৰকাৰ যিকোনো চাকৰি খবৰে হওক, যিকোনো আপডেটে হওক, সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। সকলোক মই এটাই অনুৰোধ জনাম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক এটা কৰি দিয়ক। অসম চৰকাৰ যিকোনো খবৰ, চাকৰি খবৰ, মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা সকলো খবৰ পাব। আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো অহাকালি দিয়াৰ সম্ভাৱনা আছে বন্ধুসকল। কোনো টেনশ্যন নাই, ফিক্স ডেট আপোনাক মই অতি সোনকালে জনাব পাৰিম। ভিডিঅ'টো শ্বেয়াৰ